তো হেই গাইজ, আজি আমি কথা পাতিবলৈ গৈ আছো নতুনকে ৰিলিজ হোৱা ৰিতেশ দেশমুখৰ নতুন এখন ৱেব ছিৰিজ, যোনখনৰ নাম হ'ল পিল। পিল মানে ঔষধ, পিল মানে মেডিচিন, পিল মানে পিল। আৰু বৰ্তমান সেইখন ৱেব ছিৰিজৰ ওপৰত কথা পাতিব যাওঁ। আৰু বৰ্তমান মই মিৰ্জাপুৰখন চাই পেলাই কেইদিনমান আগতে বহুত দুখ লাগি আছিলে। তাৰ পিছত এইখন ৱেব ছিৰিজ চাই পেলাই সেই দুখটো কমি গ'ল। আৰু বৰ্তমান পিল বুলি এই ছিৰিজখনৰ ওপৰত কথা পাতিবলৈ গ'লে যে ভাই চাহাব কি ছিৰিজ বনাইছে। 8টা এপিছডৰ এখন ছিৰিজ হয় পিল। কাহানীটো এনেকুৱা ধৰণৰ, মানে কণ্টেণ্টটো এনেকুৱা ধৰণৰ যে যিবোৰ ফাৰ্মা ইণ্ডাষ্ট্ৰি থাকে আৰু মানে যিবোৰ মেডিচিন ইণ্ডাষ্ট্ৰি আছে, যোনে মেডিচিনবোৰ বনায়, যোনে পিলবিলাক বনায়, যোনে ঔষধবোৰ বনায়, সেইবোৰে কেনেকৈ ফেক কৰি পেলাই কিছুমানে ফেক ঔষধ দিয়ে, কিছুমানে লাইক এক্সপায়াৰী হৈ যোৱা ঔষধবোৰ দিয়ে, কিছুমানে ফেক ট্ৰায়েলবোৰ দি পেলাই ঔষধবোৰ দিয়ে, কিছুমান ঔষধ খোৱাৰ পিছত কেনেকে মানুহৰ মৃত্যু হৈ আছে, কাৰোবাৰ কিবা কিবি অৰ্গেন ডেমেজ হৈ আছে ফেক ঔষধবোৰ খোৱাৰ পিছত বা বেয়া ঔষধবোৰ খোৱাৰ পিছত। আৰু সেনেকে এখন ফাৰ্মা ইণ্ডাষ্ট্ৰি থাকে যোনখনৰ নাম হ'ল ফৰভাৰ পিয়ৰ ফাৰ্মা। আৰু সেইখন ইণ্ডাষ্ট্ৰিৰ মানে কাজিয়া হৈ যায় ৰিতেশ দেশমুখৰ লগত। কাজিয়া তাত মানে ৰিতেশ দেশমুখে গম পাই যে ইহঁতে ফ্ৰড কৰি আছে, আৰু সি কেনেকে ষ্টেপ লৈ পেলাই সেইখনক কেনেকে মানে এক্সপ'জ কৰিব পাৰে, সেইটোৰ ওপৰত গোটেই কাহিনীখন চাই পেলাই ভাল পাব। কাৰণ 8টা এপিছডৰ ছিৰিজ হয়। প্ৰথম এপিছডটো বিল্ড আপ কৰোঁতে গুচি যায়। প্ৰথম এপিছডটো অকল ৰিতেশ দেশমুখ বা বাকী কেইটা কেৰেক্টাৰ অকণমান বিল্ড কৰি থাকে। ছেকেণ্ড এপিছডৰ পৰা 5 নম্বৰ এপিছড কেনেকে গুচি আপুনি গমেই নাপাব। মই গমেই নাপালোঁ। গোটেইকেইটা এপিছড 30-40 মিনিটৰে হয়, কিন্তু খালি 8 নম্বৰ এপিছডটো অকণমান লম্বা হয়, মানে 1 ঘণ্টামানৰ হয়। আৰু ভাই চাহাব প্ৰথম আপুনি এটা এপিছড চাই দিয়ক, আৰু আপুনি গোটেইকেইটা এপিছড কেতিয়া খতম কৰিলে আপুনি নিজে গম নাপাব। মই এদিনতে বহি পেলাই গোটেই ছিৰিজ চাই শেষ কৰি দিলোঁ। লাইক মই মানে এনেকৈ ইনভলভ হৈ গ'লোঁ ছিৰিজখনৰ ভিতৰত, মই গমেই নাপালোঁ মই কি কৰিম। মানে লাইক ছিৰিজখনৰ ভিতৰতে সোমাই গ'লোঁ। মই গোটেই এবাৰ বহাতে গোটেই ছিৰিজ চেছ কৰি পেলালোঁ। বহুত ভাল লাগিছে। লাইক ৰিতেশ দেশমুখ ইন চিৰিয়াছ ৰ'ল ভাই এবছলিউটলি ভেৰি গুড। মানে লাইক সি অকল চিৰিয়াছ ৰ'লৰ কাৰণেই বনিছে মানুহটো। তাই কমিক যোনটো ৰ'ল থাকে, তাৰ কমেডি সেইটো ঠিক আছে, অ'কে ডেটছ গুড। বাট যোনটো চিৰিয়াছত তেওঁ যেনেকৈ এক্টিং কৰে, যেনেকৈ আপুনি এক ভিলেনৰ ভিলেনটো চাই লওক বা বৰ্তমান পিলতে চাই লওক, চিৰিয়াছ ৰ'লত ৰিতেশ দেশমুখক বহুত ভাল লাগে। আৰু চিৰিজখনৰ ৰিতেশ দেশমুখৰ এক্টিঙো বহুত ভাল লাগিছে। আৰু বাকী এক্টৰবোৰেও বহুত ধুনীয়া এক্টিং কৰে, বহুত ভাল এক্টিং কৰিছে। লাইক চবৰ লগতে আপুনি ৰিলেট কৰিব পাৰিব, আৰু লাইক গোটেই চিৰিজখনৰ লগতে আপুনি ৰিলেট কৰিব পাৰিব। লাইক আপুনি নিজে ভাবিবলৈ বাধ্য হৈ যাব যে হয়তো আমাৰ ঘৰত থকা ঔষধবোৰ এক্সপায়াৰী যোৱাটো নহয়, বা ফেকটো নহয়, বা এইবোৰ ফ্ৰডটো নহয়। লাইক এনেকুৱা এটা ফিল হ'ব আপোনাৰ। আৰু কেনেকে মেডিচিন কোম্পানীবোৰ চলে, কিমান কি ফ্ৰড কৰিছে, লাইক চববোৰ এনেকুৱা নহয়, কিন্তু কিছুমান এনেকুৱা থাকিবও পাৰে। গতিকে আপুনি যদি কেতিয়াবা কিবা ঔষধ খাইছে, বা আপোনাৰ ঘৰত যদি কিবা ঔষধ খোৱা মানুহ আছে, তেন্তে আপুনি চাব পাৰে ছিৰিজখন। কাৰণ গোটেই ইণ্ডিয়াত মইতো গেৰাণ্টি দি ক'ম যে কোনো এনেকুৱা মানুহ নাই বৰ্তমানলৈকে চাগে যোনে এটাও জিন্দগীত ঔষধ খোৱা নাই। চবেই ঔষধ খাই থাকিব, আৰু আগলৈও চাগে খাই থাকিব। গতিকে আপুনি নিশ্চয় চাব পাৰে ছিৰিজখন। ছিৰিজখন ডাইলগো বহুত ভাল আছে। লাইক এটা ডাইলগ মই আপোনাক কৈ দিওঁ, যোনটোত কয় হিৰো খালী চিনেমাত জিকে। হিন্দীত কয় হিৰো খালী চিনেমাত জিকে, ৰিয়েল লাইফত গোটেই দেশখনটো ভিলেনেই চলাই আছে। গতিকে এনেকুৱা ডাইলগ কিছুমান আছে, আৰু চাব পাৰে ছিৰিজখন। আপুনি যদি চাইছে তো কমেণ্টত ক'ব, আৰু যদি চোৱা নাই তেতিয়া নিশ্চয় চাই ল'ব।